মৃতকৰ দোষ থাকিলে পোৱা যায় সমূহ সংকেত। যদি কোনো জাতকৰ কুণ্ডলীত মৃতকৰ দোষ আহে বা আছে, তেন্তে তেনে ব্যক্তিৰ জীৱনত বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। মৃতকৰ দোষৰ বাবে বিবাহতো বাধা আহে আৰু বিবাহৰ পলম হয়। মৃতকৰ দোষৰ বাবে বংশ বৃদ্ধি নহয়, সন্তান প্ৰাপ্তিৰ বাধাত হয় আৰু লগতে সন্তানে বাট পাহৰি যায়। মৃতকৰ দোষে ধনহানি আৰু পৰিয়ালৰ উন্নতি হোৱাৰ বাধাৰ কাৰণ হ'ব পাৰে। বহু কষ্ট কৰাৰ পাছতো ব্যক্তিয়ে সফলতা প্ৰাপ্ত নকৰে। মৃতসকলৰ ৰুষ্ট হ'লে ব্যক্তি দৰিদ্ৰ হৈ পৰে আৰু লগতে পৰিয়ালটোৰ আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। মৃতকৰ দোষৰ বাবে ঘৰত কাজিয়া হয়। যদি বাৰে বাৰে কোনো কাৰণ নোহোৱাকৈ ঘৰত কাজিয়া হৈ থাকে, তেন্তে এয়া পূৰ্বপুৰুষসকলৰ ৰুষ্ট হোৱা সংকেত হয়। এনে স্থিতিত কিছু উপায় আপুনি কৰিব লাগিব। মৃতৰ দোষ হ'লে পৰিয়ালৰ সদস্যসকলৰ মাজত অশান্তি চলি থাকে আৰু লগতে ঘৰখনৰ কোনো নহয় কোনো এজন ব্যক্তি বেমাৰত পৰি থাকে। ইয়াৰ লগতে মৃতকৰ দোষ থাকিলে ব্যক্তিৰ দৈনন্দিন কাৰ্যতো বাধা আহি পৰে। মৃতকৰ দোষ থাকিলে কৰিব লাগে এই উপায়। মৃতকৰ দোষৰ পৰা আপুনি মুক্তি পাবলৈ আহঁত গছৰ তলত জল অৰ্পণ কৰিব লাগে। জলত ক'লা তেল মিহলাই দক্ষিণ দিশৰ ফালে অৰ্ঘ্য দিলেও আপোনাৰ মৃতকৰ দোষৰ পৰা মুক্তি পোৱা যায়। অমাৱস্যা আৰু পিতৃপক্ষত শ্ৰাদ্ধ, পিণ্ডদান আদি কৰ্ম কৰিব লাগে। ইয়াৰ দ্বাৰা আপোনাৰ পূৰ্বপুৰুষসকলৰ প্ৰসন্ন হ'ব আৰু মৃতকৰ দোষক আঁতৰ কৰিবলৈ আপুনি দৰিদ্ৰ লোকক দান পুণ্য কৰিব লাগে। ধন্যবাদ।